নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো SM দেৱ চিভিল হস্পিটেলত পোষ্ট ওলাইছে সেইটোৰ ওপৰত। এইটো কণ্টেক্সুৱেল পোষ্ট হয় আৰু এইটো আপোনাৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। ঠিক আছে, তো কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম নহয়। আপোনালোকক মই গোটেই ডিটেইলছ কৈ দিছোঁ, চাই লওক। ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব। দ্য ইণ্টাৰভিউ উইল বি কণ্ডাক্টেড এট দ্য SM দেৱ চিভিল হস্পিটেল কাছাৰ। ডেট এণ্ড টাইম, ৰিপৰ্টিং টাইম তলত দিয়া আছে, মই কৈ দিছোঁ একেলগে আপোনালোকক। প্ৰথমতে পোষ্টবোৰৰ কথা কৈ দিছোঁ, চাওক। নেম অফ দ্য পোষ্ট হৈছে MBBS ডক্টৰ। টোটেল পোষ্ট হৈছে এটা আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব MBBS ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউশ্যন আৰু এইটোৰ চেলেৰি দিয়া হ'ব 50,000 পাৰ মান্থ। নেক্সট আছে লেবৰেটৰী টেকনিচিয়ান। টোটেল পোষ্ট হৈছে 3টা। এইটো 2 ইয়াৰ্ছ ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব আৰু মিনিমাম 6 মান্থ এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়া আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ চেলাৰিটো হৈছে 10,000 পাৰ মান্থ। নেক্সট আছে ডাটা এণ্ট্ৰি অপাৰেটৰ। টোটেল পোষ্ট হৈছে 4টা। এইটো কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট লাগিব আৰু লগতে 6 মান্থৰ কম্পিউটাৰৰ ডিপ্ল'মা লাগিব আৰু লগতে 6 মান্থৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ হ'লে ভাল। টোটেল চেলেৰি দিয়া হ'ব এইটোত 8,000 পাৰ মান্থ। নেক্সট আছে হস্পিটেল ড্ৰেছাৰ। টোটেল পোষ্ট হৈছে 4টা। এইটোৰ কাৰণে 12 পাছ হ'লে হৈ যাব আৰু 6 মান্থৰ গভৰ্ণমেণ্ট বা প্ৰাইভেট হস্পিটেলত যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এইটো চেলেৰি দিয়া হ'ব 5,000 পাৰ মান্থ। ঠিক আছে, আৰু এইটোৰ এজ লিমিট দিয়া আছে 18ৰ পৰা 35 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিটো ডক্টৰৰ কাৰণে দিয়া আছে MBBSৰ সেইটোৰ কাৰণে 65 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কেনেকৈ কৰিব গোটেই ডিটেইলছ দি থৈছে, আপোনালোকে চাই লওক। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেই গোটেইখিনি আপোনালোকৰ ফটো ষ্টেট কৰি লগতে আপোনাৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এড কৰি আপোনালোকৰ যিখিনি টেষ্টিমনিয়েলছ আছে, এডমিট কাৰ্ড, মাৰ্কশ্বিট, গোটেই কাষ্ট চাৰ্টিফিকেট গোটেইখিনি আপোনালোকে চেল্ফ এটাষ্টেড কৰি ইয়াত তলত আপোনালোকে দেখিব পাইছে এড্ৰেছটো, সেই এড্ৰেছটোত পঠাব লাগিব 11 ছেপ্টেম্বৰৰ আগতে। তো 11 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে ডকুমেণ্টছখিনি পঠাব, নেক্সট আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 15 ছেপ্টেম্বৰ তাৰিখে। ঠিক আছে, আৰু এয়া আপোনালোকৰ এড্ৰেছটো দি দিছে, আপোনালোকে দেখিব পাইছে। অফিচ অফ দ্য চুপাৰিনটেণ্ডেণ্ট SM দেৱ চিভিল হস্পিটেল কাছাৰ। এইটো এড্ৰেছত আপোনালোকে 11 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ ডকুমেণ্টছখিনি পঠাই দিব লাগিব আৰু ইণ্টাৰভিউটো হ'ব 15 ছেপ্টেম্বৰ তাৰিখে। তো এইখিনিয়ে আছিলে, আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।